ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম 4 মিনিট। এই সময়ত কি কৰিব? ব্ৰেইন ষ্ট্ৰোক সাধাৰণতে কোনো আগন্তুক সতৰ্কতা অবিহনে ঘটে। হঠাৎ নিঃশব্দে আঘাত হানে। মাত্ৰ কেইবা মিনিটৰ ভিতৰত হৈ যাব পাৰে মস্তিষ্কৰ অপূৰণীয় ক্ষতি। সেইকাৰণে চিকিৎসকে ষ্ট্ৰোকৰ লক্ষণে দেখা দিয়াৰ পাছত প্ৰথম 4 মিনিটক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰে। কেইমিনিটেই ঠিক কৰি দিয়ে ৰোগীৰ ভাগ্য। বিশেষজ্ঞৰ মতে ষ্ট্ৰোকৰ ক্ষেত্ৰত তৎক্ষণাত চিকিৎসা সকলোতকৈ বেছি জৰুৰী। এই সময়ত 1 ছেকেণ্ড দেৰি মানে বহু ক্ষতিৰ আশংকা বাঢ়ি যোৱা। ব্ৰেইন ষ্ট্ৰোক কিয় হয়? কোনো কাৰণত মস্তিষ্ক ৰক্ত চলাচল বাধাপ্ৰাপ্ত হ'লে ষ্ট্ৰোক হ'ব পাৰে। ৰক্তনলী বন্ধ হৈ গৈ এনে কিছু ঘটিব পাৰে যি ইস্কেমিক ষ্ট্ৰোক হিচাপে পৰিচিত। মস্তিষ্ক হঠাৎ ৰক্তক্ষৰণ হ'লেও ষ্ট্ৰোক হ'ব পাৰে। ইয়াক কোৱা হয় হেমোৰেজিক ষ্ট্ৰোক বুলি। মস্তিষ্ক অক্সিজেন অবিহনে এক মুহূৰ্ত টিকিব নোৱাৰে। ৰক্ত চলাচল বন্ধ হ'লেই অক্সিজেন সৰবৰাহ বন্ধ হৈ যায়। ফলত চলা ফিৰাৰ পৰা চিন্তা শক্তিও মাৰাত্মকভাৱে প্ৰভাৱিত হয়। কিয় প্ৰথম 4 মিনিট খুবেই গুৰুত্বপূৰ্ণ? ষ্ট্ৰোকৰ সময়ত প্ৰতি মিনিটত লাখ লাখ মস্তিষ্ক কোষ নষ্ট হয়। প্ৰথম 4 মিনিটৰ সঠিক সিদ্ধান্ত আৰু দ্ৰুত পদক্ষেপ ল'লে ক্ষতিৰ পৰিমাণ বহু পৰিমাণে কমি যায়। এই সময়ত সৰ্বাধিক গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়। প্ৰাথমিক অৱস্থাত দ্ৰুত ব্যৱস্থা নল'লে ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা আৰু সুস্থভাৱে উভতি অহাৰ সম্ভাৱনা কমি যায়। কেৱল হাস্পতালেই নহয়, সাধাৰণ সচেতনতাও সমানেই জৰুৰী। ব্ৰেইন ষ্ট্ৰোক বুজিব কেনেকৈ? ষ্ট্ৰোক বুজাৰ সকলোতকৈ ভাল উপায় হৈছে ফাষ্ট, অৰ্থাৎ FAST। FAST অৰ্থাৎ ফাষ্ট মানে কি? F মানে হ'ল ফেচ ড্ৰপিং। মুখৰ এটা ছাইড বেকা হৈ যাব পাৰে। হাঁহিলে এটা ছাইডলৈ হাঁহিটো ৰূপান্তৰিত হয়। আৰ্ম উইকনেছ, হাত দাঙিবলৈ অসুবিধা হয় বা শৰীৰৰ এটা ছাইড দুৰ্বল হৈ পৰে। স্পীচ ডিফিকাল্টি, কথা লাগি লাগি ধৰে, স্পষ্টভাৱে কথা ক'ব নোৱাৰে। টাইম টু এক্ট, এক মুহূৰ্ত দেৰি নকৰি নিকটৱৰ্তী হাস্পতাললৈ লৈ যাব পাৰে। প্ৰথম 4 মিনিটত কি কৰিব? ষ্ট্ৰোক সন্দেহ হ'লে খাদ্য, পানী বা কোনো ঔষধ নিদিব। টান পোছাক পিন্ধি থাকিলে পোছাক ঢিলা কৰি দিব। কেতিয়াৰে পৰা লক্ষণ আৰম্ভ হৈছে সেয়া মন কৰক। ৰোগীক শুবলৈ নিদিব। সজাগ কৰি ৰখাৰ চেষ্টা কৰক। দ্ৰুত নিকটৱৰ্তী হাস্পতাললৈ লৈ যাওক। ব্ৰেইন ষ্ট্ৰোকৰ চিকিৎসা। ষ্ট্ৰোকৰ ধৰণ বুজাৰ বাবে CT বা MRI কৰা হয়। ইস্কেমিক ষ্ট্ৰোকত তেজ গোট মৰা ভঙাৰ ঔষধ বা থ্ৰম্বেক্টমীৰ দৰে পদ্ধতিৰে তেজ চলাচল সাধন কৰা সম্ভৱ। যিমানেই দ্ৰুত চিকিৎসা আৰম্ভ হ'ব সিমানেই ভাল ফল পাব। ইয়াৰ পাছতে দ্ৰুত ৰিহেবিলিটেশ্যন আৰম্ভ হ'লে অথা-কোৱা, চলা ফিৰা, স্বাভাৱিক জীৱনলৈ উভতাৰ সম্ভাৱনা বাঢ়ে। ষ্ট্ৰোকৰ ক্ষেত্ৰত 4 মিনিটৰ নিয়ম কোনো তত্ত্ব নহয়। সকলোতকৈ গুৰুত্বপূৰ্ণ এই সময়। লক্ষণ চিনি দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিলে জীৱন ৰক্ষা কৰা সম্ভৱ হৈ উঠে।